রাম কৃষ্ণ নাম সর্ব সুখৰ নিবাস রাম কৃষ্ণ ভাবিতে শ্লোক আইবা লাগ পাখ রাম রাম কৃষ্ণ ভাবিতে শ্লোক পায় পাখ সমস্ত সমস্তলৈ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ ভাগ নম্বৰ 165 আহি উপনীত হৈছোঁ। সেই সমস্ত এই 165 নম্বৰ ভাগত আজি আমি আপোনাসকললৈ আগবঢ়াম দুভাগী ঘোষা। সেয়াই হৈছে 514 নম্বৰ আৰু 515 নম্বৰ। আহকচোন এই 514 আৰু 515 নম্বৰ ঘোষাই কি কৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই। ৰাম কৃষ্ণ নাম সকলোৱে সুখৰ নিবাস। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে জগতবাসী, হে ভাই সমস্ত, ৰাম কৃষ্ণ নাম সকলো সুখৰ নিবাস। ৰাম কৃষ্ণক ভাবিলেই কৃষ্ণৰ কাষ পাব পাৰি। এই সংসাৰত যিমানবোৰ সুখ আছে সকলো সুখৰ খন্তেকীয়া আৰু ইন্দ্ৰিয় গ্ৰাহ্য, কিন্তু হৰি নামৰ সুখ ইন্দ্ৰিয়াতীত। ইয়াকে জানি যিসকল চতুৰ নৰে কেৱল ৰাম কৃষ্ণ নাম কীৰ্তন কৰে, সেইসকলে হৰি নাম কীৰ্তনতেই সকলো সুখ লাভ কৰে। আনকি কৃষ্ণক ভাবোতে অৰ্থাৎ স্মৰণ কৰোতে কৰোতে কৃষ্ণক লাভ কৰে, অৰ্থাৎ সৰ্বশেষত ঈশ্বৰ কৃষ্ণ চৈতন্যময় আনন্দৰ অধিকাৰী। এই আনন্দ অতীন্দ্ৰিয়। আমি ঘোষা নম্বৰ 515লৈ আগবাঢ়িব বিচাৰিছো। আপোন নামৰ সংগ নচাৰন্ত হৰি, যে নাম সেই হৰি জানা নিষ্ট ৰাম, যে নাম সেই হৰি জানা নিষ্ট কৰি। হৰিয়ে আপোন নামৰ সংগ নেৰে, যে নাম সেই হৰি বুলি জানিবা। নাম থাকিলে তাৰ ৰূপ থাকিবই, আৰু ৰূপ থাকিলে নাম থাকিবই। ভগৱন্ত বস্তুৰ সাকাৰ আৰু নিৰাকাৰ নাম আছে। পৰমাৰ্থ বিচাৰত নামেই ঈশ্বৰ। নাম উচ্চাৰণ কৰোতে কৰোতে অনাদি জন্মৰ পাপ ক্ষয় হৈ শেষত হৃদয়ত হৰি প্ৰকাশ হয়। পৰম কৃপালু হৰিয়ে নিজ নামত সৰ্বশক্তি দাতা শক্তি দান কৰিছে। স্বয়ং ঈশ্বৰে জগতৰ যি কল্যাণ সাধিব পাৰে, তেওঁ সৰ্বশক্তিমান নামেও সেই কল্যাণ সাধিব পাৰে।
নাম কীৰ্তন কৰি থাকোঁতে জীৱ ঈশ্বৰক সাক্ষাৎ হ'ব পাৰে এতেকে যেই নাম সেই হৰি হৰি আৰু হৰি নাম অভেদ সাধু সমস্ত আজি আমাৰ ইয়াতে সামৰিছোঁ পুনৰ আমি লগ পাম